নমস্কাৰ। আপোনালোকৰ মাজত মই আৰু এটা নতুনকৈ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো মোৰ কথাখিনি ভালকৈ শুনিব। এই ভিডিঅ'টোত মই কেৱল মুখে দেখা পাব, মোৰ কথাখিনি শুনিব। ঠিক আছে, মই কোনো বাহিৰা দৃশ্য মই নেদেখাওঁ। গতিকে মোৰ কথাখিনি ভালকৈ শুনিলে হ'ল। আৰু সত্য কোনোদিনে লুকাই নাথাকে। এই কথাখিনি আপোনালোকে জানক আৰু ভালকৈ বুজক। সত্য কিয় লুকাই নাথাকে? কাৰণ যিহেতু মই ৰাজনীতিকৰ কথাই কওঁ, ৰাজনীতিকৰ বাতাবৰণ হিচাপে গোটেই অসমৰ জনসাধাৰণে দেখা পালে আৰু অসমত কি হ'ল, বংগত কি হ'ল, এই কথাবিলাক অসমৰ জনসাধাৰণে দেখা পালেই। ঠিক আছে, এতিয়া মই আপোনালোকক ক'ব ওলাইছোঁ কি যে আচল কথাটো কি। বিজেপি বহুত আসনত জয় হ'ল, ভাল কথা, ধন্যবাদ জনাইছোঁ। কিন্তু বিৰোধী নাই। বিৰোধী ক'ত? এতিয়া বিৰোধী অখিল গগৈক ধৰিব লাগিব। এই কথাটো অসমৰ জনসাধাৰণ আৰু অসমৰ ৰাজনীতি কৰা লোকসকলে ভালকৈ জানক। পৃথিৱীত শক্তি আছে, ভাল শক্তি আছে, যাক আমি ভগৱান বুলি কওঁ। অখিল গগৈকো হাৰাব পাৰিল হয়। কিয় নোৱাৰিল? কিয় নাহাৰিল? নাহাৰাৰ কাৰণ হৈছে, যদি অখিল গগৈ যদি হাৰি যায়, তেতিয়াহ'লে ই বাহিৰত থাকি আকৌ আন্দোলন আৰম্ভ কৰিব। কংগ্ৰেছক সত্তাৰ পৰা কোনে গুচালে? কংগ্ৰেছৰ চৰকাৰ ধ্বংস কোনে কৰিলে? অখিল গগৈ। ৰাতিপুৱা হ'লে আন্দোলন কৰে, ৰাতিপুৱা হ'লেই আপুনি দেখা পাব আন্দোলন। গতিকে ভগৱানে কি কৰিলে যে তেওঁক বিধানসভাৰ মজিয়াত সোমাই ৰাখক। অন্ততঃ আন্দোলন নহ'ব, বিজেপি ভালকে চলি থাকিব। নাম্বাৰ 1। নাম্বাৰ 2, অন্য ৰাজনীতিক দলৰ ৰণনীতি নাই। মই আগতে কৈ আহিছোঁ, কোনো ভাল পৰিকল্পনা নাই। কেৱল তেওঁলোকৰ নেতা হোৱা লক্ষ্য, মন্ত্ৰী হোৱা লক্ষ্য, বাপ লাগে, বাপ মানে গাৰ্জেন হ'ব বিচাৰে। কিন্তু বিজেপিৰ কিন্তু নিয়ম নীতি আছে। বিজেপিয়ে বহুত কষ্ট কৰে। বিজেপিৰ পাৰ্টিৰ নহয়, বহু সদস্যই কষ্ট কৰে। একদম তলৰ শ্ৰেণীৰ মানুহখিনিও বিজেপিৰ নিম্ন মানুহখিনিও কষ্ট কৰে। উদাহৰণস্বৰূপে মই এটা কথা কওঁ, যিবিলাক শংকৰদেৱ স্কুল, সেইবিলাক মানুহে জানে নেকি যে RSSৰ আছিল বুলি? কেতিয়া জানে? যেতিয়া বিজেপি আহিল। তাৰ আগৰ পৰাই RSSে ভিতৰুৱাভাৱে কৰি আছে। এই কথাবিলাক বেলেগ ৰাইজে গমেই নাপায়, বা পলিটিকেল কৰা নেতা মন্ত্ৰীবিলাকেও বহুতে নাজানিছিল। এই কথাবিলাক যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে অন্য দলবিলাকৰ আজিৰ তাৰিখত ৰণনীতি নাই, ভাল ৰণনীতি নাই। যদি ৰণনীতি থাকিল হয়, মই উদাহৰণ এটা দিওঁ। মই কোনো পাৰ্টিক বেয়াকৈ নকওঁ, কাৰণ ফলাফল ঘোষণা হৈছে, চৰকাৰ গঠন হ'ব, সকলোকে ধন্যবাদ থাকিল। কিন্তু আহিব লগা দিনসমূহ ভালকে চলাই লৈ যাওক, তাতে শুভকামনা জনাইছোঁ। কিন্তু বিৰোধী নাথাকিলেও যে দেশৰ বা ৰাজ্যৰ ক্ষতি হয়, এই কথাটো জনসাধাৰণে জানিব লাগে। কিন্তু জনসাধাৰণে কি জানিব? একেটা চেহেৰাকে 10 বাৰ 5 বাৰ টিকেট লৈ জিকি থাকে। একেটা চেহেৰাকে 10 বাৰ 5 বাৰ টিকেট লৈ জিকি থাকে। জনসাধাৰণে একদম অশান্তি পায়তো। নৱপ্ৰজন্মই আজি ধৰক কুইণ্টি চৌধুৰী বা জ্ঞানশ্ৰী বৰা আৰু 2, 3, 4 জন যিখিনি আছে, তেওঁলোকৰ যদি আপুনি ভোটৰ সমীক্ষাটো চাই, ভালে ভোট পাইছে তেওঁলোকে। ভাল ভোট পাইছে তেওঁলোকে। তেনেকুৱা ধৰণৰ মানুহক যদি নতুন প্ৰজন্মক যদি উঠিব দিয়ে, আজি দিছপুৰ সমষ্টিৰ কথাটো মই ক'লোঁ। দিছপুৰ সমষ্টিৰ কথাটো আৰু আপোনালোকে এবাৰ চিন্তা কৰকচোন। এবাৰ চিন্তা কৰক। যদি কোনো এজন মানুহক পৰাজয় কৰিব লাগে, তেনেহ'লে তেওঁৰ ৰণনীতিটো ডেঞ্জাৰ হ'ব লাগিব। ৰণনীতিয়ে নাই। ৰণনীতি থাকিলেহে আগতেই পাৰ্টি ঘোষণা কৰি দিয়ে, অমুকে অমুকৰ পৰা খেলিব।
আৰু এজন মানুহে বিৰক্তি পাই গৈছেতো ভাই, তেওঁক টিকেট দিয়ে। আচ্ছা, জয়ন্ত দাস ডাঙৰীয়াই দিছপুৰৰ পৰা জয় হল হয়, নিৰ্দলীয়কে জয় হল হয়, যদি অলপ ৰণনীতি লগালে হয় বাকীবিলাকে, অলপ ৰণনীতি অলপ চেষ্টা হল হয়, কিন্তু নহয়। সকলোকে বাপ লাগে, সকলোকে নেতা লাগে, সকলোকে মন্ত্ৰী লাগে, সেইকাৰণে বস্তুবিলাক ফেল হৈ যায়। বুজি পালে আপোনালোকে? যেতিয়ালৈকে আপোনালোকে নিজকে ত্যাগ নকৰিব, চেক্ৰিফাই নকৰিব, তেতিয়ালৈকে আপোনালোকে কোনোদিনে নেতা মন্ত্ৰী হ'বই নোৱাৰে। যদি আপোনালোকে ভাবি আছে যে মই টকা ঘটিম, মই শাসনত পুৰা দবদবাই থাকিম, পৃথিৱীত শক্তি আছে, ভাল শক্তি, আপোনাক তলত পেলাই দিব। আপোনাক তলত পেলাই দিব, সকলোকে, আপোনাক বুলি নহয়, মোকো তলত পেলাই দিব। আৰু যদি ৰণনীতি ভাল হয়, ঠিক আছে, তেতিয়াহ'লে মানে জয় পৰাজয়টো এইটো একদম সাধাৰণ কথা। মই এইবাবে কৈছো, কোনো পাৰ্টিক লৈ মই কোৱা নাই দিয়ক। জয় পৰাজয়ৰ কথাটো ৰাতি হলে দিন হ'ব, দিন হলে ৰাতি হ'ব, ভাল হলে বেয়া হ'ব, বেয়া হলে ভাল হ'ব, এইবিলাক পৃথিৱীৰ পৰম্পৰা। এই কথাটো যে নহয় যে বিজেপিয়ে চিৰজীৱনৰ বাবে ভাৰতত আছে, নহয়। টিএমচিয়ে যে বংগত পুৰা এগ্ৰিমেণ্ট কৰি লৈ আহিছে, গোটেই বছৰ বছৰ যুগ যুগ ধৰি থাকিব, নহয়। সময়ত সলনি হ'ব, সময়ে সলনি কৰাব। আৰু পৃথিৱীৰ নিয়ম 20 বছৰৰ মূৰত, এই কথাটো জানক, 20 বছৰ 12 বছৰ, মানে 12 বছৰৰ পৰা আৰম্ভণি হয়, 12 বছৰৰ পৰা 20 বছৰৰ ভিতৰত সকলো বস্তু প্ৰকৃতিয়ে সলনি কৰাই দিয়ে। প্ৰকৃতিয়ে সলনি কৰে, আপুনি সলনি কৰিব দৰকাৰ নাই। এই কথাটো মই এইবাবে ওলাইছো, যদি আপোনালোকে ভাবি আছে যে মই বিজেপিক আমি পৰাজয় কৰিম, ফৰ্মুলা বনাব লাগিব, ৰণনীতি বনাব লাগিব। আপোনালোকে যদি ভাবি আছে না আমি কংগ্ৰেছৰ দ্বাৰাই বা এই আৰু কিছুমান দল সংগঠন আছে, বা ৰাইজৰ দল, এজিপি, অসম গণ পৰিষদ, CPI, CPM, CPML, TMC, আম আদমি পাৰ্টি, এইবিলাকে যদি ভাবি আছে যে বিজেপিক হাৰাম বুলি, সম্ভৱে নহয়। অসমত থকা যিখিনি পাৰ্টি গোটেইখিনি যোগ হৈ কিনেও যদি চেষ্টা কৰে, বিজেপিক হাৰোৱা সম্ভৱ নহয়। তেওঁলোকৰ ৰণনীতিটো বহুত ডেঞ্জাৰ, ষ্ট্ৰং, শক্তিশালী। যদি আপোনালোকে যদি বিজেপিত গৈ ভিতৰত যদি আপুনি সমীক্ষা চাই, তেতিয়া আপুনি বুজিব যে হয়, মই কথাটো সঁচা কৈছো নে মিছা কৈছো। ত্যাগ আছে, ত্যাগ থাকিব লাগিব। ত্যাগ থাকিলেহে আপুনি সমাজত আৰু সমাজৰ সকলোৱে আপোনাক সহায় সহযোগিতা কৰিব। বুজি পালে? কিন্তু আপোনালোকে যদি কেৱল ভাবে যে নাই মোক বাপ লাগে, মই মোৰ এৰিয়াত মই দবদপাই থাকিম, প্ৰকৃতি আপোনাক ধ্বংস কৰি দিব। জনসাধাৰণ বাদেই দিয়ক। আজি বহু নেতা মই দেখা পাইছো, বহু নেতা, এটা সময় আছিল, মই বহু পলিটিকেল পাৰ্টিৰ ভিতৰত গৈ মই সমীক্ষা চলাইছো, মই জানো। মই বহু ডাঙৰ ডাঙৰ নেতাৰ মই অৱস্থা মই দেখিছো। এটা সময় আছিল, এই সময়বিলাকত এই নেতাবিলাকৰ ওচৰত গৈ টিকেটৰ কাৰণে ৰৈ আছিল মানুহবিলাক। কিন্তু আজি সেই ডাঙৰ ডাঙৰ নেতাবিলাকৰ কোনো মূল্য নাই। আজি মই দেখিছো, আৰু মই বহু পলিটিকেল পাৰ্টিত গৈ এনেকুৱা কোনো এজন পলিটিকেল পাৰ্টি নাই, যিজন পলিটিকেল পাৰ্টিৰ মানুহে মোক চিনি নাপায়। অসমৰ কথা কৈছো, দুই এজন হলেও মোক চিনি পায়। হয়তো ডাঙৰ নেতাই চিনি নাপাব পাৰে, কিন্তু বহু নেতাই, তৃণমূলৰ নেতাই, তৃণমূল মানে TMC নহয় দেই, তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকে মোক চিনি পায়। মই এনালাইজ কৰো আচলতে পাৰ্টিবিলাকত চলে কি, মই তেওঁলোকৰ ভিতৰত সোমাই যাওঁ, আচলতে তেওঁলোকৰ ৰণনীতি কি, তেওঁলোকে কি কৰিব বিচাৰিছে, সমাজক কি দিব বিচাৰিছে। বুজি পালে? গতিকে মই বেছি কথা ক'লেও বেয়া, মোৰ কথাটো আপোনালোকে গুৰুত্ব নিদিয়ে। একদম অৰিজিনেল কথালৈ আহো। এই যে বয়সস্থ চেহেৰাৰ মানুহখিনি
2 বা 3 টিকেট লৈ তেওঁলোকে পৰাজয় হৈ আছে, মোৰ এটা অনুৰোধ, তেওঁলোকে যাতে যি দলৰে হওক তেওঁলোকে যাতে আকৌ টিকেট লৈ আকৌ আহিব লগা নিৰ্বাচনত যাতে নিৰ্বাচন নেখেলে। তেওঁলোকে যাতে যদি তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকে যদি খৰচ কৰিব বিচাৰে, নতুন প্ৰজন্মক আগবঢ়াই দিয়ক। অসমখন, ভাৰতখন তেওঁলোকে কেনেকুৱা বিচাৰিছে, নতুন প্ৰজন্মৰ হাতত আপোনালোকে এবাৰ দি চাওকচোন, ভাল হ'ব। বুজি পালে? আজি মই কুইণ্কি চৌধুৰী বা জ্ঞানশ্ৰী বৰাৰ কথা এইবাবে কৈছো, তেওঁ আছে আৰু এনেকুৱা বহু কেইজন, তেনেকুৱা উঠি অহা ছেকেণ্ড বাৰত কিন্তু জয় হ'ব, একদম গ্যাৰাণ্টি জয় হ'ব। কিন্তু এটা কথা আছে তাতে, তেনেকুৱা পাৰ্টিৰ ভিতৰত থাকিলে কিন্তু জয় নহয়। পাৰ্টি মানে দল সদায় ত্যাগী হ'ব লাগে, ভোগী হ'ব নালাগে, ভোগী, ত্যাগী হ'ব লাগে। এই সমাজত 3 ধৰণৰ লোক আছে। এটা হৈছে আপোনাৰ ত্যাগী, যাক আমি যোগী বুলি কওঁ। এটা হৈছে ভোগী, এটা হৈছে ৰোগী। বুজি পালেনে আপুনি? ত্যাগী, ভোগী, ৰোগী। এক শ্ৰেণীৰ মানুহ ত্যাগ কৰে, এক শ্ৰেণীৰ মানুহ ভোগ কৰে, এক শ্ৰেণীৰ মানুহ বিচনাতে পৰি বেমাৰৰ দৰে হে ভগৱান বুলি চিন্তা চৰ্চা কৰে। গতিকে যদি নৱপ্ৰজন্মই যদি সঁচাকৈ যদি ভাবি আছে যে ভাৰত তথা অসমৰ ৰাজনীতিক বাতাবৰণ লগতে জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বাবে যদি চিন্তা চৰ্চা কৰি আছে, আজিৰ পৰাই আপোনালোকে ভাল ৰণনীতি বনাওক আৰু যিমানবোৰ অসমত পাৰ্টি আছে, বিজেপিক বাদ দি সেই প্ৰাৰ্থীবিলাকক আপোনালোকে গুৰুত্বই নিদিব। উদাহৰণস্বৰূপে মই কৈ দিওঁ, কংগ্ৰেছ, এজিপি, অজাপ, টিএমচি, আম আদমি, তাৰপিছত CPM, CPI, CPML, তাৰপিছত বহুত আছে তেনেকুৱা, কিমানটা ক'ব। গতিকে এইবিলাকক আপোনালোকে গুৰুত্বই নিদিব। সম্পূৰ্ণ নতুন চিন্তা ধাৰা লৈ একদম ভাল, জয়ন্ত দাস ডাঙৰীয়া যেনেকে কৈছে তেনেকৈ নতুন এটা যদি দল খোলে, তেতিয়াহে জয় পৰাজয় মানে বিজেপিৰ লগত জয় পৰাজয়ৰ কথাটো ওলাই আহিব। বুজি পালে? যদি আপুনি একক সংখ্যক লোকৰ দ্বাৰাই যদি ভাবি আছে যে আমি বিজেপিক হাৰাম, সম্ভৱে নহয়। আৰু আপোনালোকে ভাবে নেকি যে এই নেতাসমূহে যে আছে বিজেপিত, তেওঁলোকে গোটেই জীৱন তেওঁলোকে অসমৰ শাসনভাৰ চলাব? নচলায়। তেওঁলোকৰো চিন্তা চৰ্চা আছে, তেওঁলোকে ওপৰত তেওঁলোকে যাব, চেন্ট্ৰেলত যাব, শাসনভাৰ চলাব। এতিয়া বিৰোধীৰ কথা যদি মই কওঁ, যদি কিবা কাৰণত যদি অখিল গগৈ যদি হাৰি গ'ল হয়, বিজেপিৰ কিন্তু লছ আছিল। যদি অখিল গগৈ যদি হাৰি গ'ল হয়, বিজেপিৰ লছ আছিল। কিয় লছ আছিল এইটো মই কথাটো কৈ দিওঁ। বাহিৰত আন্দোলন কৰিব, আন্দোলন কৰি থাকিলে মানে চৰকাৰে কাম কৰিব নোৱাৰিব, এই কংগ্ৰেছৰ দৰে হাৰি যাব। কংগ্ৰেছক হাৰালে কোনে? অখিল গগৈ হাৰালেতো। দিন নাই ৰাতি নাই, কেৱল আন্দোলন। এই আন্দোলন কৰোঁতে আৰু ৰাইজে জনসাধাৰণে একদম ৰাতিপুৱা ওলাই যদি আন্দোলন, জনসাধাৰণে দেখা পায়তো, কষ্ট হয়তো জনসাধাৰণৰ। বুজি পালেনে আপোনালোকে? গতিকে সকলো বস্তু মিলাই শাসনভাৰ কাৰ কিমানৰ বাবে লিখা আছে, কেনেকৈ ৰণনীতি বনাইছে, এইবিলাক কথা একদম ভালকে চালি জাৰি চাই যদি ভাল নতুন দল যদি খোলে, তেতিয়াহে যদি জয় পৰাজয়ৰ কথাটো আহিব। আৰু নহ'লে তেনেকে আপোনালোকে একবাৰ যেতিয়া আহিব, ইলেকশ্যন আহিব বা নিৰ্বাচন আহিব,
তেতিয়া একদম মুছত তেল দি একদম ক্ৰীম চিৰিম লগাই যদি আপোনালোকে ওলাই আহে মই ইলেকশ্যন খেলিম মই নেতা হ'ম, তেতিয়াহ'লে এনেকে চলি থাকক। এনেকে চলি থাকক, এনেকে চলি বঢ়িয়াকে নিজৰ জীৱন, নিজৰ উপাৰ্জন, নিজৰ পৰিয়াল এইবিলাক চলাই থাকক। মানুহক ভেলকিবাজি দেখাই থাকক, নাটক দেখাই থাকক, টিভিৰ মজিয়াত আহি থাকক, টিভিত একদম মানে ইফালেদি শীতডাল ফুলাই ইফালেদি শীতডাল ফুলাই হা আপোনালোকে হেৰি কৰক, মানে নিজৰ ষ্টেণ্ডটো ৰাখি থাকক। সাধাৰণ ভুলেইতো মানুহৰ ভুল হৈ যায়, বুজি পালে নাই? আজি মই আৰু এজন মানুহৰ নাম মই কওঁ, কংগ্ৰেছৰ পৰা এজন মানুহ ওলাই আহিছিলে, তেওঁৰ নাম ৰাতুল কলিতা, হ'ব সম্ভৱ চাগে, মোৰ নামটো চাগে যদিও ভুল হৈছে। চিন্তাধাৰা একো নাই, আহিলে গ'ল পটককে বিজেপিত যোগদান কৰি দিলে। মানে ইফালৰ পৰা ওলালে সিফালে যোগদান কৰিলে, ইফালৰ পৰা ওলালে সিফালে যোগদান কৰি দিলে, সেইটোৱে মানে ৰাজনীতিক চলি আছে। সেইটো নহয়, পৰিকল্পনাই নাই। আজি আপুনি পশ্চিমবংগত চাওক, পশ্চিমবংগ টিএমচিক হাৰোৱা ইমান সহজ কথা নহয়। ৰণনীতি চাওক, ৰণনীতি, বুজি পালে নে? ৰণনীতিটো চাওক, তেতিয়াহে আপুনি বুজিব। তাতে ভাবিছে নেকি অকল আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝালমুড়ি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝালমুড়ি খালে বাবে টিএমচি পৰাজয় হ'ল। ঝালমুড়ি খালে, এই ঝালমুড়িতে মানে গোটেই অংকটো আছে। প্ৰথম এটা ওলাল অংক কি, এইবিলাক কথা মানুহে দৃষ্টিগোচৰ নকৰে নহয়, সৰু সৰু কথা। হুমায়ুন কবিৰ টিএমচিৰ ভোট ভাঙিবৰ কাৰণে ব্যৱহাৰ কাক কৰে? হুমায়ুন কবিৰ, হয় নহয়? এই বস্তুবিলাক আপুনি যদি শাসন ভাৰ ল'ব বিচাৰে, কোনোবাক নহয় কোনোবাক আপুনি ৰণনীতি বনাবই লাগিব। এতিয়া ক'লে আৰু একদম এটা কথা মই আৰু মাজতে কৈ দিওঁ দিয়ক, যি এইবাৰ যি মানে কেইটামানে যুগ যুগ ধৰি টিকেট লৈ লৈ জিকি থাকে, সেই মানুহবিলাকে আৰু যাতে টিকেট লৈ কিনে আৰু যাতে ইলেকশ্যন নেখেলে। আৰু ইলেকশ্যনৰ কমিশ্যনাৰে এই চিন্তা চৰ্চা কৰি থাকিব লাগে। হৈ গ'ল, তেওঁলোকে খেলিল, তেওঁলোকে উপাৰ্জন কৰিল, তেওঁলোকে হ'ল, মাটি সম্পত্তি বনালে, তেওঁলোকৰ ল'ৰা ছোৱালীক বিদেশত পঢ়ালে, এই বস্তুবিলাক হৈ গৈছে তেওঁলোকৰ। নতুন প্ৰজন্মক আহিব লগা নতুন প্ৰজন্মক টিকেট দিব লাগে দল সংগঠনে, আৰু সেইটো নটিফিকেশ্যন জাৰি কৰিবলৈ ইলেকশ্যনৰ কমিশ্যনাৰে। দুবাৰ তিনিবাৰ হাৰি গ'ল আৰু বাৰে বাৰে চেষ্টা কৰি থাকিব লাগে। কিয় চেষ্টা কৰি থাকিব লাগে? চেষ্টা কৰিব লগা দৰকাৰে নাই। গতিকে মই ইলেকশ্যনৰ কমিশ্যনাৰক সেই কথাটোৱে ধন্যবাদ দিম। আৰু সকলো সমীক্ষা আপুনি মিলাই চাব, সকলো সমীক্ষা মিলাই চাব যে বিজেপিৰ ৰণকৌশল কেনেকুৱা আৰু বাকী দলসমূহৰ ৰণকৌশল কেনেকুৱা। কালিৰ পৰাই লাগাওক, কালিৰ পৰাই লাগাওক। যি হ'ল হ'ল, জীৱনত একো নাই, জীৱনত একো নাই। আপুনি যিটো সমাজত এৰি থৈ যাব সেইটোৱে আপোনাৰ চিন, বুজি পালে? সমাজত যিটো আপুনি ভাল কাম এৰি থৈ যাব আৰু বেয়া নিগেটিভ বুলি ভাবি কিনে আপুনি কোনোদিনে কাম নকৰিব। সদায় পজিটিভলি চিন্তা চৰ্চা কৰক, এদিন নহয় এদিন ভাল হ'ব। আৰু এই এদিন মানে কি, আপুনি নোৱাৰিলে আপোনাৰ আহিব লগা দিন, আপোনাৰ আশাহে পূৰণ হ'ব লাগে। মানে কি টকা পইচা লুটাৰ কাৰণে পূৰণ নহয় নহয়। আপুনি এই কামটো কৰিব বিচাৰিছে, মই উদাহৰণস্বৰূপে এটা কথা কওঁ যে আপুনি ইয়াতে এটা মন্দিৰ বনাব বিচাৰিছে, আপোনাৰ সপোন, এজন MLA ৰ সপোন এটা মন্দিৰ বনাব বিচাৰিছে। আপুনি যদি নোৱাৰিলে, আপোনাৰ আহিব লগা, আপুনি যিজনক সঠিক ৰাস্তা দেখাব তেওঁ বনাব। উদাহৰণ দিছোঁ দে মই, বিজেপি চৰকাৰটো মন্দিৰৰ কথাই ক'ব লাগিব। আপোনাৰ যিটো, যদি আপুনি ভাবি আছে নাই মোৰ ঘৰৰ একদম গাড়ী চাড়ী লৈ ফৰচুনাৰ লৈ মই ষ্ট্ৰং হৈ থাকিব লাগে, 20 বিঘা মাটি ক'ৰবাত কিনিব লাগে, গোটেই দখল কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে ৰাজনীতি নকৰিব। ত্যাগী হওক, ত্যাগী। ভোগী নহ'ব, ৰোগীও নহ'ব। বুজি পালে? বেছি দীঘল নকৰোঁ ভিডিঅ'টো আপোনালোকে ভালকে চাব, আৰু চালে ভালকে বুজিব কথাখিনি, মই কি ক'ব বিচাৰিছোঁ, কি ক'ব বিচৰা নাই। আৰু মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে ভালকে চাইছে, তাকে ধন্যবাদ জনাইছোঁ। নতুন বিজেপি চৰকাৰকো ধন্যবাদ জনালোঁ, পশ্চিমবংগ তথা অসমৰো। মই ভিডিঅ'বিলাক তেনেকেই বনাওঁ, আপোনালোকে চাব ভালকে, ভালকে চাই বুজিব আচলতে ৰাজনীতিকৰ বতৰ কেনেকুৱা, আৰু আপোনালোকে ভালকে
দৃষ্টিগোচৰ ৰাখিব চৰকাৰক। নতুন চৰকাৰক ধন্যবাদ জনালোঁ আৰু এবাৰ ধন্যবাদ।